নমস্কাৰ প্ৰিয় দৰ্শক 23 মে বৃহস্পতিবাৰ বুদ্ধ পূৰ্ণিমা পৰিছে আজি ভিডিঅটো গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আহিছো বন্ধু বান্ধৱীসকল আশা কৰো আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅটো চাব অসমীয়া 9 জেঠ বৃহস্পতিবাৰে বুদ্ধ পূৰ্ণিমা পৰিছে অৰ্থাৎ ইংৰাজী 23 মে তাৰিখে হিন্দু শাস্ত্ৰৰ অনুযায়ী বুদ্ধ পূৰ্ণিমা বুলি কোৱা হয় আপুনি বা মই সকলোৱে জানো ভগৱান মাতা লক্ষ্মীৰ পূজা কৰা আটাইতকৈ ভাল দিন আপুনি মই জানো বন্ধু বান্ধৱীসকল বুদ্ধ পূৰ্ণিমাৰ দিনাখনে চাৰিটা ৰাশিৰ ভাগ্য সলনি হ'ব পাৰে চাৰি ৰাশিৰ জাতক জাতিকাসকলে যদি বুদ্ধ পূৰ্ণিমা দিনাখনে ঘৰতে এনে এটা কাম কৰে তেন্তে গৌতম বুদ্ধ ভগৱানৰ পৰম কৃপাত গোটেই জীৱনভৰ লাভ কৰিব পাৰিব সুখ শান্তি এই চাৰিটা ৰাশিৰ বাকি আঠটা ৰাশিৰ এই কামটো কৰিলেও জীৱনত সুখ শান্তি পৰিয়ালৰ পৰা মৰম চেনেহ লাভ কৰিব পাৰিব তেনেহলে বন্ধু বান্ধৱীসকল আহকচোন আমি ভিডিঅটো সম্পূৰ্ণকৈ চোৱাটো অত্যন্ত জৰুৰী আপোনাৰ আৰু মোৰ বহাগ মাহৰ পূৰ্ণিমা তিথিত গৌতম বুদ্ধৰ জন্ম হৈছিল সেইবাবে এই মাহৰ বুদ্ধ পূৰ্ণিমা বুলি কোৱা হয় বন্ধু বান্ধৱীসকল তেনেহলে এই চাৰিটা ৰাশি ভাগ্যৱান কোনটো হয় আপুনি বা মোৰ ৰাশি আছে নেকি আমি জানি লওঁ প্ৰথম ৰাশিটো হৈছে সিংহ ৰাশি যিসকল জাতক জাতিকাৰ প্ৰথম আখৰটো ম আৰু তৰে আৰম্ভ হয় সেইসকল জাতক জাতিকাৰ ৰাশি গণনা অনুযায়ী সিংহ ৰাশি হয় সিংহ ৰাশিৰ জাতক জাতিকাসকলে বুদ্ধ পূৰ্ণিমাৰ দিনা পৰম কৃপা লাভ কৰিব পাৰিব বুদ্ধ পূৰ্ণিমাৰ দিনাখনে যদি পূজা কৰে তেনেহলে তেওঁলোকৰ মন শান্ত হ'ব লগতে সপোনবোৰো বাস্তৱত পূৰণ হ'ব পাৰে ধৈৰ্য ৰাখি যাব সদায় জীৱনত ভগৱানৰ নামত থাকিব সদায় যথেষ্ট আয় পৰিমাণ বৃদ্ধি হ'ব আপোনাৰ এই বছৰটো লগতে সুখ শান্তি লাভ কৰিব পাৰিব আপোনাৰ জীৱনটোত এই বুদ্ধ পূৰ্ণিমাৰ দিনাখনৰ পৰাই লগতে এই দিনটোৰ পৰাই তেওঁলোকৰ মন সুখ শান্তিৰে ভৰি পৰিব জীৱনটোত আৰু আপোনাৰ ভাই ভনীৰ সৈতেও আপোনাৰ যথেষ্ট শক্তিশালী হ'ব সম্পৰ্ক ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰৰ যথেষ্ট ভাল ফলাফল দেখা গৈছে যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ব আৰু থৰে আৰম্ভ হয় বন্ধু বান্ধৱীসকল তেওঁলোকৰ কন্যা ৰাশি হয় কন্যা ৰাশিৰ জাতক জাতিকাসকলে বুদ্ধ পূৰ্ণিমাৰ দিনাৰ পৰাই প্ৰেম ভালপোৱা বৃদ্ধি হ'ব বৈবাহিক জীৱনৰ পৰা যথেষ্ট আয় বৃদ্ধি পাব সুখ শান্তি জীৱনত লাভ কৰিব পাৰিব আন মানুহৰ পৰা সহায় সহযোগিতা পাব আৰু জীৱনটোত আগবাঢ়ি যাব পাৰিব পৰিয়ালৰ পৰাও মৰম চেনেহ পাব আৰু উন্নতি হ'ব কৰ্মৰ ক্ষেত্ৰত সজাগ হোৱাটো অতিকৈ জৰুৰী আৰু কৰ্মৰ ক্ষেত্ৰতো ভাল ফলাফল দেখা পোৱা গৈছে প্ৰিয় দৰ্শক এইবাৰ আহিছো 3 নম্বৰ ৰাশিটোলৈ ভাগ্যৱান ৰাশিটোলৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলে যথেষ্ট আয় পৰিমাণ লাভ কৰিব এই বছৰটোত আৰু বুদ্ধ পূৰ্ণিমাৰ দিনাৰ পৰাই আয় পৰিমাণ যথেষ্ট লাভ হ'ব বছৰটোত আপুনি অলপ ধৈৰ্য ধৰি থাকিব লাগিব কিন্তু ভাল ফলাফল পাবই আপুনি জীৱনত এদিনা দিনাখনৰ পৰাই সপোনবোৰ পূৰণ হ'ব যিবোৰ কামত আপুনি কাম কৰিব গ'লে মনটো নিগেটিভ ফিল আহে নিগেটিভ মনৰ ভাৱনাবোৰ আহে সেইবিলাক আপোনাৰ মনটো সাহস কৰিব ভগৱানৰ কৃপাত আপুনি থাকিব লাগিব আৰু কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব আৰু আপোনাৰ জীৱনটো এই বুদ্ধ পূৰ্ণিমা দিনাখনৰ পৰাই সলনি হ'ব বন্ধু বান্ধৱীসকল এইবাৰ আহিছো লাষ্ট ৰাশিলৈ এই লাষ্ট ৰাশিটো ভাগ্যৱান ৰাশিটো মকৰ ৰাশি হয় যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো খ আৰু জৰে আৰম্ভ হয় তেওঁলোকৰ মকৰ ৰাশি হয় মকৰ ৰাশিৰ জাতক জাতিকাসকলে জীৱনটোত আগবাঢ়ি যাব পাৰিব যথেষ্ট আয় পৰিমাণ বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কটো আগবাঢ়ি যাব ফলাফল মানুহৰ পৰা মৰম চেনেহ পাব ঘৰুৱা ফালৰ পৰা মৰম চেনেহ পাব আৰু লগতে এই দিনটোৰ পৰাই ধন শান্তি লাভ কৰিব পাৰিব জীৱনবোৰ দুখ আছে আঁতৰি যাব আপুনি যিমানবোৰ মানে দুখত ভুগি আছে এতিয়ালৈ সেই দুখবোৰ আপোনাৰ আঁতৰি যাব আৰু নতুনকৈ জীৱনত আপোনাৰ এখোজ দুখোজকৈ ভাল ফলাফল দেখা পোৱা গৈছে মনৰ ইচ্ছা পূৰণ হ'ব আপুনি যিটো ভাবি আছিলে সেই ভাবাৰ জৰিয়তে আপোনাৰ মনটো ইচ্ছা পূৰণ হ'ব আপোনাৰ কৰ্মৰ ক্ষেত্ৰত যথেষ্ট ভাল পৰিমাণ দেখা গৈছে সুখ শান্তি লাভ কৰিব পাৰিব আপোনাৰ ব্যৱসায় যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত ফলাফল দেখা পোৱা যাব
লগতে ষ্ট্ৰেটেজি একচন আৰু গোল ষ্ট্ৰেটেজি সবখিনি মিলাই কেনে আপোনালোকে একচন কৰিব যাতে আপোনাৰ ভাল ফলাফল দেখা পোৱা যাব আৰু ধৈৰ্য ৰাখক সফলতা পূৰণ হ'ব আপোনাৰ জীৱনত বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো এইখিনিতে যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক এটা কমেন্ট এটা কৰি দিব আৰু লগতে আমাৰ ভিডিঅ' পাবৰ কাৰণে চেনেলটো অলপমান মৰম দিব তেনেহলে বন্ধু বান্ধৱীসকল নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক